আমাৰ দায়িত্বটো হৈছে শান্তিপূৰ্ণভাৱে আইন শৃংখলা বজাই ৰাখি ইয়াত আমাৰ যিটো উচ্ছেদ অভিযান চলোঁ। আমি যিমানখিনি আৰক্ষী মোতায়েন কৰিব লাগে যথেষ্টখিনি মোতায়েন কৰিছোঁ আৰু আইন শৃংখলা মেইনটেইন কৰি আমি এভিকশ্যন প্ৰচেছটো কমপ্লিট কৰোঁ। ইতিমধ্যে দুজনক ডিটেইন কৰা হৈছে আৰু দুজনমান ব্যক্তি আহি অকণমান কিছুমান মন্তব্য দিছিলে, যিটো কাৰণে তেওঁলোকক লৈ গৈ আমি এতিয়া ডিটেইন কৰিছোঁ। আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে, চবৰে আপোনালোকে মানে দেখিছেই সকলোৱে। আৰু এইটো এটা ক্লাষ্টাৰ, এইটো 2 নম্বৰ ক্লাষ্টাৰ। তেনেকুৱা আমাৰ 1, 2, 3, 4, 5টা ক্লাষ্টাৰ আমাৰ আছে। 5টা ক্লাষ্টাৰত আমাৰ 580টা পৰিয়ালক আমাৰ ন'টিছ কৰা হৈছিলে আৰু সেইখিনি 1 মাহৰ আগৰ পৰা প্ৰস্তুতি চলাইছিলে। আজি আমি ভাঙিছোঁ, তেওঁলোকক আমি ন'টিছ দিয়াৰ পাছত তেওঁলোকক সময় দিয়া হৈছিলে, তেওঁলোকক হিয়াৰিং লোৱা হৈছিলে। তেওঁলোকক আমি যাৰ ক্লেইমছ আছিলে, সঁচাকৈ যাৰ পটা আছিলে বা এলটমেণ্ট আছিলে, আমি এইকেইটা ৰাখিছোঁ। ৰাখি মেলি তেওঁলোকক আমি এভিকশ্যন নকৰোঁ। কিন্তু তাৰ বাহিৰে যাৰ ক্লেইমছ নাই, মানে ভেলিড ক্লেইমছ নাই, তেখেতসকলকতো আমি যাব কৈ আছিলোঁ। আৰু দুদিন আগতো আমি পূৰা খবৰ দিছোঁ যে তেওঁলোকে যিসকলে যায় যদি নিজৰ বস্তু লৈ যাওক, আমি নাভাঙোঁ। আমাৰো ভাঙিবলৈ বেয়া লাগে, কিন্তু তেওঁলোকে যদি এতিয়া লাষ্ট মুহূৰ্তলৈকে তেওঁলোকে যদি নিনিয়ে, সেইকেইটা আমি তাই বেছি নাই, সেইটো 20% আছে, যথেষ্ট সময় দিয়া 20% আছে। হাতীৰ খাদ্যৰ বাবে চাওক আপোনালোকে, মই অলপ আগতেও কৈছোঁ যে আমি লাষ্ট যোনটো আমাৰ এভিকশ্যন হৈছে ডিষ্ট্ৰিক্টত পাইকানত হৈছিলে। আৰু পাইকানত যেতিয়া আমি এভিকশ্যন কৰিলোঁ, তাত বন বিভাগে যিমানখিনি পদক্ষেপ লৈছিলে আৰু বৃক্ষৰোপণ কৰিছিলে বা মানুহ সোমোৱা নিষেধ কৰিছিলে, তাৰ ফলত তাত আমি গম পাইছোঁ যে আমাৰ বনহস্তী বা বনজীৱন যিখিনি আছে, মানে জন্তু জানোৱাৰ যিখিনি আছে, তেওঁলোক মানে পাইকান ৰিজাৰ্ভ ফৰেষ্টত সোমাইছে বুলি আমি ৰিপৰ্ট পাইছোঁ। চ' সেইটো এটা ভাল খবৰ। তেওঁলোকৰ কাৰণে যদি পৰিসৰটো বাঢ়ি যায়, ডাঙৰ হৈ যায়, বন অঞ্চলটো বাঢ়ি যায়, তেতিয়াহ'লে মানুহৰ আৰু যি বনহস্তীৰ যি সংঘাত আছে, সেই সংঘাতটো কমিব আৰু নোহোৱা হ'ব লাহে লাহে। তেওঁলোকে তেওঁলোকৰ জেগাত থাকিব, মানুহে মানুহৰ জেগাত থাকিব। সেই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।